আজি ওয়েস্ট ম্যানেজমেন্টৰ ওপৰত আনিটি ক্লাছ লৈ আহিছো আমি অলৰেডি ওয়েস্ট ম্যানেজমেন্টৰ ওপৰত ডিসকাশন কৰিছো কেনে ধৰণেৰে সলিড লিকুইড ওয়েস্ট সমূহ কেনে ধৰণেৰে ম্যানেজমেন্ট কৰিব লাগে সেই সম্পৰ্কে আমি অলৰেডি আলোচনা কৰিছিলো আজি তাৰে যিখিনি পৰৱৰ্তী সংখ্যা ৰৈ গৈছিলে সেইখিনি আমি আজি কভাৰ কৰিম আমি জানো যে বিপদজনক আৱৰ্জনা কি হয় যেনে হেজাৰ্ডাছ ওয়েষ্টৰ এক্সাম্পল হৈছে ই ওয়েষ্ট বা বায়োমেডিকেল ওয়েষ্ট এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক ওয়েষ্ট এই সমূহ ওয়েষ্ট লগ লাগি হেজাৰ্ডাছ ওয়েষ্ট বা বিপদজনক আৱৰ্জনা বুলি কোৱা হয় ইয়াৰ ট্ৰিটমেন্ট ইয়াৰ দৰকাৰ হয় আৰু ট্ৰিটমেন্ট কেনে ধৰণেৰে কৰে যেনে হস্পিটেলত ট্ৰিটমেন্টৰ প্ৰসেস বেলেগ হয় তাৰ পিছতে আমি যদি চাও বাকি যিবিলাক ফ্যাক্টৰীজ বা ইন্ডাষ্ট্ৰিজৰ পৰা বিপদজনক আৱৰ্জনা ওলাই সেই সমূহৰ ট্ৰিটমেন্ট প্ৰসেস সমূহ বেলেগ বেলেগ হয় গতিকে সেই ট্ৰিটমেন্ট প্ৰসেস সমূহ কেনেকুৱা সেই বিষয়ে আমাৰ এটা বেসিক নলেজ এটা থকাটো দৰকাৰ এইখিনি আমি আলোচনা কৰি লৈছো আহক প্ৰথমটো হৈছে যে বিপদজনক আৱৰ্জনাৰ ক্ষতিকাৰক গুণ হ্ৰাস কৰি পৰিৱেশ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰিবলৈ বিভিন্ন শোধন পদ্ধতি ব্যৱহাৰ কৰা হয় ইয়াৰ ভিতৰত প্ৰধান তিনিটা পদ্ধতি হৈছে ভৌতিক শোধন যেটো কোৱা হয় ফিজিক্যাল ট্ৰিটমেন্ট তাৰ পিছতে কেমিক্যাল ট্ৰিটমেন্টও কৰা হয় আৰু শেষত বায়োলজিক্যাল ট্ৰিটমেন্টও কৰা হয় ভৌতিক শোধন বা ফিজিক্যাল ট্ৰিটমেন্ট এই পদ্ধতিত আৱৰ্জনাৰ ৰাসায়নিক গঠন সলনি নকৰাকৈ ভৌতিক প্ৰক্ৰিয়াৰে শোধন কৰা হয় ইয়াৰ উদাহৰণ হৈছে ফিল্ট্ৰেশন সেডিমেন্টেশন সেন্ট্ৰিফিউগেশন আৰু ইভাপোৰেশন এইকেইটা মেথডৰ সহায়ত ফিজিক্যাল ট্ৰিটমেন্ট কৰা হয় ফিজিক্যাল ট্ৰিটমেন্টৰ অৰ্থটো কি বস্তুবোৰ যি সমূহ ওয়েস্ট হয় সেই ওয়েস্ট সমূহ ফিজিক্যালি তাক সেগ্রিগেট কৰি তাক কেনে ধৰণেৰে তাক আমি ম্যানুয়ালি হোক বা কোনো অন্য ভৌতিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি তাক কেনে ধৰণেৰে তাৰ কোনো ধৰণৰ ৰাসায়নিক গঠন সলনি নকৰাকৈ তাক আমি সেপাৰেট কৰিব পাৰো ইয়াৰে কিছুমান মেথডৰ ভিতৰত প্ৰধান মেথড কেটা হৈছে ফিল্ট্ৰেশন অৰ্থাৎ ছাকনি দিয়া আমি সকলোৱে জানো ফিল্টাৰ কেনে ধৰণেৰে কৰে বা আমি একদম সহজ ভাষাত যদি বুজিবলৈ যাও তেনেহলে আমি জানো যে চাহ সেকিবলৈ কেনেকৈ চাহপাতখিনি কেনে ধৰণেৰে চেকনিখনত ৰৈ যায় চাহ সেকাৰ পিছত চাহখিনি তলত পৰি যায় আৰু চাহপাতখিনি ওপৰতে ৰৈ যায় ঠিক তেনে ধৰণেৰে ফিল্ট্ৰেশনৰ কামটোৱে হৈছে যে যিখিনি আমি ধৰি ললো হে লিকুইড ওয়েস্ট হয় সেই লিকুইড ওয়েস্টৰ পৰা আমি কেনে ধৰণেৰে জাবৰখিনি কালেক্ট কৰিব পাৰো ডাঙৰ ফিল্টাৰত তাক ব্যৱহাৰ কৰা হয় তাক দিয়া হয় আৰু তাৰ পিছত তাৰ পৰা চেকনিৰে সেকাৰ নিচিনাকে ফিল্ট্ৰেশন প্ৰসেসটো কৰা হয় এইটো হৈছে ফিল্ট্ৰেশন প্ৰসেস যেটো ফিজিক্যাল ট্ৰিটমেন্টত পৰে ফিজিক্যাল ট্ৰিটমেন্টৰ আন এটা হৈছে সেডিমেন্টেশন বা পলসৰণ সেডিমেন্টেশনত কি কৰা হয় গুটেই যিখিনি জাবৰ সেই জাবৰখিনি তলত ৰৈ যায় আৰু আমি সেডিমেন্টেশনৰ এটা উদাহৰণ দিব পাৰো যেতিয়া পানীত বালি দিয়া হয় পানীত বালি দিলে আৰু পানীত বালি মিহলি কৰি গুলিত আমি থৈ দিলো যেনিবা অলপ সময় পিছত আমি চাম যে বালিখিনি তলত সেটেল হৈ যায় আৰু পানীখিনি ওপৰত ৰৈ যায় ঠিক তেনে ধৰণেৰে সেডিমেন্টেশন প্ৰসেসটো কৰা হয় য'ত জাবৰখিনি তলতে ৰৈ যাব তাৰ পিছত সেন্ট্ৰিফিউগেশন প্ৰসেস বা কেন্দ্ৰফাৰী পৃথকীকৰণ সেন্ট্ৰিফিউগেশন প্ৰসেসত খুব জোৰে সেন্ট্ৰিফিউগাল ফোর্স ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত খুব যেনেকৈ এটা উদাহৰণ দিব পাৰো ফেন এখন যেনেকৈ ঘূৰে খুব জোৰত ফেন এখন চলোৱাৰ পিছত তাৰে আশে-পাশে থকা যি সমূহ বস্তু থাকে কাগজ পাতি যদি থাকে হেয়া উৰি যায় হয়নে চাৰিও পিনে চিটিকি যায় ঠিক তেনে ধৰণেৰে সেন্ট্ৰিফিউগেশন প্ৰসেসটো হয় য'ত গুটেই কাগজ
পত্ৰ যেনে ধৰণেৰে ফেনখন জোৰত চলাই দিয়াৰ ফলত উৰি যায় ঠিক তেনে ধৰণেৰে সেন্ট্ৰিফিউগেশনতো যিমান জাবৰ আছে সেই সমূহ আঁতৰলৈ গুচি যায় যেতিয়া তাক খুব জোৰে ঘূৰাই দিয়া হয় আৰু তেনে ধৰণেৰে যিখিনি লিকুইড সেইখিনি ৰৈ যায় মাজত আৰু তেনেকৈ লিকুইড ওয়েষ্টৰ পৰা আমি যিখিনি জাবৰ থাকে সেইখিনি আমি উলিয়াব পাৰো তাৰ পিছত হৈছে ইভাপোৰেশন প্ৰসেস বা বাষ্পীভৱন হেতু হাই টেম্পাৰেচাৰত যেতিয়া হাই ফ্লেম দিয়া হয় তাৰ পিছত ইভাপোৰেট হৈ যায় লিকুইড ওয়েষ্ট খিনি ইভাপোৰেট হৈ যায় আৰু লিকুইড খিনি ইভাপোৰেট হোৱাৰ পিছত যিখিনি বাকি ওয়েষ্ট থাকিল তাত সেইখিনি সলিড ওয়েষ্ট খিনি তাত বাছি যায় আৰু তেনে ধৰণেৰে আমি পৃথকীকৰণ কৰিব পাৰো ইয়াৰ উদ্দেশ্য হৈছে কঠিন তৰল আৰু অশুদ্ধি পৃথক কৰা তাৰ পিছত আহিছো আমি ৰাসায়নিক শোধন বা কেমিক্যাল ট্ৰিটমেন্টৰ দিশে এই পদ্ধতিত ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে আৱৰ্জনাৰ বিষাক্ততা বা ক্ষতিকাৰক গুণ কমোৱা হয় উদাহৰণ হৈছে নিউট্ৰেলাইজেশন অম্লক্ষাৰ নিৰপেক্ষীকৰণ অক্সিডেশন জাৰণ ৰিডাকশন বিজাৰণ প্ৰেচিপিটেশন অৱক্ষেপন উদ্দেশ্য হৈছে বিষাক্ত পদাৰ্থক কম ক্ষতিকাৰক পদাৰ্থলৈ ৰূপান্তৰ কৰা ৰাসায়নিক শোধনৰ কেমিক্যাল ট্ৰিটমেন্টৰ এই পদ্ধতিত ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে আৱৰ্জনাৰ বিষাক্ততা বা ক্ষতিকাৰক গুণ কমোৱা হয় উদাহৰণ হৈছে যেনে অম্লক্ষাৰ নিৰপেক্ষীকৰণ মানে য'ত এসিড আৰু বেস একেলগে লগ হয় তাৰপিছত তাক নিউট্ৰাল কৰি দিয়া হয় এসিড আৰু আমি নিশ্চয় জানো স্কুলত আমি পঢ়িছিলো এসিড আৰু বেস অম্ল আৰু ক্ষাৰ যেতিয়া লগ লাগে তেতিয়া সাবষ্টেন্স এটা নিউট্ৰাল হৈ যায় আৰু সেই পদ্ধতিটোৱে ইয়াত ব্যৱহাৰ কৰা হয় তাৰ পিছত অক্সিডেশন প্ৰসেস অক্সিজেন এড কৰা ৰিডাকশন অক্সিজেন ৰিডিউস কৰা তেনে ধৰণৰ প্ৰসেস ব্যৱহাৰ কৰি কেমিক্যাল ট্ৰিটমেন্ট কৰি পেলাইও যে আৱৰ্জনাৰ বিষাক্ততা এই আৱৰ্জনাৰ বিষাক্ততা কমোৱা হয় তাৰ লগতে প্ৰেচিপিটেশনো এটা আন এটা প্ৰসেস হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে যে বিষাক্ত পদাৰ্থক কম ক্ষতিকাৰক পদাৰ্থলৈ ৰূপান্তৰ কৰা 3 নম্বৰটো হৈছে জৈৱিক শোধন বা বায়োলজিক্যাল ট্ৰিটমেন্ট এই পদ্ধতিত অনুজীৱ ব্যাকটেৰিয়া ফাংগাছ আদি ব্যৱহাৰ কৰি জৈৱ আৱৰ্জনা ভাঙি পেলোৱা হয় ইয়াৰ উদাহৰণ হৈছে এক্টিভেটেড স্লাজ প্ৰসেস কম্পোষ্টিং বায়োৰিমেডিয়েশন আৰু ইয়াৰ উদ্দেশ্য হৈছে যে জৈৱ দূষক পদাৰ্থ ভাঙি কম ক্ষতিকাৰক পদাৰ্থলৈ পৰিণত কৰা কঠিন আৱৰ্জনা ব্যৱস্থাপনা সলিড ওয়েষ্ট ম্যানেজমেন্ট কঠিন আৱৰ্জনা ব্যৱস্থাপনা সলিড ওয়েষ্ট ম্যানেজমেন্ট হৈছে ঘৰ বিদ্যালয় কাৰ্যালয় উদ্যোগ বজাৰ চিকিৎসালয় আদি স্থানৰ পৰা উৎপন্ন হোৱা কঠিন আৱৰ্জনা সংগ্ৰহ কৰি অৰ্থাৎ কালেক্ট কৰি পৃথকীকৰণ কৰা সেগ্ৰিগেশন কৰা সংৰক্ষণ কৰা তাক ষ্ট'ৰ কৰা আৰু তাৰ পিছত পৰিবহনৰ জৰিয়তে ট্ৰান্সপোৰ্ট কৰা তাৰ পিছত তাৰ ট্ৰিটমেন্ট কৰা অৰ্থাৎ শোধন কৰা তাৰ পিছত পুনৰ ব্যৱহাৰ বা ৰিইউজ কৰা পুনৰ চক্ৰীকৰণ ৰিসাইক্লিং আৰু বৈজ্ঞানিকভাৱে চূড়ান্ত নিষ্পত্তি অৰ্থাৎ সাইন্টিফিক ডিসপোজাল কৰাৰ এক সুসংগঠিত প্ৰক্ৰিয়া ইয়াৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা জনস্বাস্থ্য সুৰক্ষিত কৰা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ কেইবাটাও নীতি নিয়ম আছে তাৰে ভিতৰত হৈছে যে প্ৰথমটো হৈছে আৱৰ্জনা উৎপাদন ওয়েষ্ট জেনাৰেশন কৰা হয় হে আমি জানিব লাগিব তাৰে ভিতৰত আছে ঘৰ বিদ্যালয় উদ্যোগ বজাৰ চিকিৎসালয় আদি স্থানৰ পৰা বিভিন্ন ধৰণৰ কঠিন আৱৰ্জনা উৎপন্ন হয় আৱৰ্জনা তাৰ পিছত যেতিয়া আমি এবাৰ গম পালো যে অমুক ঠাইৰ পৰা এতিয়া জাবৰ উৎপাদন নোহোৱা বা আৱৰ্জনা উৎপাদন নোহোৱা কোনো তেনেকুৱা ঠাই নাথাকে সবতে আমি যদি চাও এখন স্কুলৰ পৰাও ওলাব এখন কলেজৰ পৰাও ওলাব যিকোনো অফিস ইনষ্টিটিউচনৰ পৰা ওলাব জাবৰ হোটেল ৰেষ্টুৰেন্ট বা আমাৰ ডোমেষ্টিক যি ঘৰ আমাৰ ঘৰৰ পৰাও ওলাই জাবৰ প্ৰত্যেক দিনাই ওলাই গতিকে আৱৰ্জনা এনেকুৱা এটা বস্তু যিটোক তাৰ মানে ট্ৰিটমেন্ট নকৰিলে নহয়
ট্ৰিটমেন্ট কৰিবই লাগিব আমি যদি ক্লিনলিনেছ মেইনটেইন কৰিব বিচাৰো আৱৰ্জনা তাৰ পিছত যেতিয়া আমি ওয়েষ্ট জেনাৰেট কৰিম আৱৰ্জনা উৎপাদন তাৰ পিছত সেই আৱৰ্জনাৰ পৃথকীকৰণ কৰিব লাগে উঠতে আৱৰ্জনাক জৈৱিক বায়োডিগ্ৰেডেবল অজৈৱিক নন বায়োডিগ্ৰেডেবল আৰু বিপদজনক অৰ্থাৎ হেজাৰ্ডাছ আৱৰ্জনা হিচাপে পৃথক কৰা হয় এই পদ্ধতিটোৱে পুনৰ চক্ৰীকৰণ সহজ কৰি তোলে ইয়াৰ ভিতৰত আছে আৱৰ্জনা বায়োডিগ্ৰেডেবল বা নন বায়োডিগ্ৰেডেবলত পৃথক কৰা বা সেগ্ৰিগেট কৰা বায়োডিগ্ৰেডেবল বা জৈৱিক আৱৰ্জনাসমূহ হৈছে যিবোৰ আৱৰ্জনা পচি যায় আৰু নন বায়োডিগ্ৰেডেবল হৈছে যিবোৰ পচি নাযায় অজৈৱিক আৱৰ্জনা এই দুইটা ক্ষেত্ৰতে তাক ডিভাইড কৰিব লাগিব পচি যোৱা সমূহটো ভালেই কি পচি যাব দুদিন পিছত নাইকিয়া হৈ যাব তাৰ পৰা আমি সাৰো পাম কিন্তু যিবোৰ নন বায়োডিগ্ৰেডেবল হয় সেই সমূহ আৱৰ্জনাৰ এক্সাম্পল হৈছে যেনে প্লাষ্টিক কাগজ আদি সেই সমূহ আৱৰ্জনা অজৈৱিক আৱৰ্জনা হয় আৰু তাক আমি ৰিসাইকেল ৰিইউজ এনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে ব্যৱহাৰ কৰিব লাগে আৰু শেষত আছে বিপদজনক বা হেজাৰ্ডাছ আৱৰ্জনা হেজাৰ্ডাছ বা বিপদজনক আৱৰ্জনাই কি কৰে হেজাৰ্ডৰ সৃষ্টি কৰে আৰু হেহে তাকো যেনে ই ওয়েষ্ট ইলেক্ট্ৰনিক ওয়েষ্টটো হেজাৰ্ডাছতে পৰে বা কিবা যদি বায়োমেডিকেল ওয়েষ্ট আছে সেই সমূহে আকৌ বেমাৰ বিয়পোৱাৰ চান্সেস থাকে গতিকে তেনেকুৱা হেজাৰ্ডাছ আৱৰ্জনা সমূহ সেপাৰেট কৰিব লাগে আৰু এই পদ্ধতিটোৱে পুনৰ চক্ৰীকৰণ সহজ কৰি তোলে কাৰণ যিসমূহ নন বায়োডিগ্ৰেডেবল আৱৰ্জনা থাকে সেই সমূহ সিলেক্ট কৰাৰ পিছত সেগ্ৰিগেট কৰাৰ পিছত সেই সমূহক আমি পুনৰ চক্ৰীকৰণ কৰিব পাৰো তাৰ পিছত আছে সংগ্ৰহ আৰু সংৰক্ষণ কালেকশন এণ্ড ষ্টৰেজ এই জাবৰসমূহ আমি যেতিয়া পেলাই দিও বাহিৰত বা আমি ডাস্টবিনত পেলাও বাহিৰত বা যিসমূহ যিসমূহ গাড়ীয়ে কালেক্ট কৰিবলৈ আহে সেই গাড়ীসমূহক কি কৰা হয় আমি এই জাবৰসমূহ দি দিও আৰু এই পদ্ধতিটোৱে কি কৰে কালেকশন কৰে এই পদ্ধতিটোৰ দ্বাৰা কালেকশন কৰি ষ্টৰ কৰা হয় এঠাইত তাক ডাম্প কৰা হয় ডাম্প কৰাৰ পদ্ধতি বেলেগ বেলেগ থাকে যি ল্যান্ডফিলিং প্ৰক্ৰিয়াত সহায় কৰে কিন্তু ষ্টৰেজ বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান ঠাইত ষ্টৰেজ বা যেটো কালেকশন কৰাৰ পিছত তাক জমা কৰা যেটো প্ৰক্ৰিয়া হেতু কিছু ক্ষেত্ৰত দেখা যায় যে বহুত জায়গাতে হি প্ৰপাৰ সাইন্টিফিক ওয়েট নহয় তাক ডাম্প কৰি দিয়া হয় এনে যি খালি মাটি থাকে তাত ডাম্প কৰি দিয়া হয় তাক কোনো ধৰণৰ ল্যান্ডফিলিং প্ৰপাৰ যেটো ইঞ্জিনিয়াৰ স্ট্ৰাকচাৰ হেতু মেইনটেইন কৰা নহয় আৰু সংগ্ৰহ কৰিবলৈ এটা কাম কৰা হয় যে বিভিন্ন ৰঙৰ ডাস্টবিন বা পাত্ৰত আৱৰ্জনা সংগ্ৰহ কৰি সাময়িকভাৱে সংৰক্ষণ কৰা হয় ইয়াৰ ভিতৰত আছে নীলা ৰং সেউজীয়া ৰং বা ৰঙা ৰং এই তিনিটা ৰঙৰ ডাস্টবিন ব্যৱহাৰ কৰা হয় বেলেগ বেলেগ কাৰণৰ কাৰণে যেনে বিভিন্ন ৰঙৰ ডাস্টবিনৰ ভিতৰত নীলা ৰংটো হৈছে ড্ৰাই ওয়েষ্টৰ কাৰণে তাৰ পিছত যেটো গ্ৰীন কালাৰৰ হয় গ্ৰীন কালাৰৰ ডাস্টবিনটো হৈছে ওয়েট ওয়েষ্টৰ কাৰণে আৰু কিছুমান হৈছে যে ডাস্টবিন বা পাত্ৰত আৱৰ্জনা সংগ্ৰহ কৰি সাময়িকভাৱে সংৰক্ষণ কৰা হয় আৰু আনটো হৈছে আৰু এটা ব্যৱহাৰ কৰা হয় ৰঙা ৰঙৰ ডাস্টবিন য'ত ইলেক্ট্ৰনিক ওয়েষ্ট আচলতে থব লাগে আৰু এই সমূহ সাময়িকভাৱে এক জায়গাত থোৱা হয় আৰু তাৰ পিছত তাৰ ল্যান্ডফিলিং প্ৰক্ৰিয়া আৰম্ভ হয় পৰিবহন বা ট্ৰান্সপোৰ্টেশনৰ জৰিয়তে এই সমূহ যি সংগ্ৰহ কৰা হয় এই আৱৰ্জনা সমূহ বিশেষ বাহনৰ সহায়ত শোধন কেন্দ্ৰ বা নিষ্পত্তি স্থলীলৈ নিয়া হয় এই নিষ্পত্তি স্থলী সমূহ আচলতে হাইজিনিক হ'ব লাগে আৰু তাত প্ৰপাৰ ইঞ্জিনিয়াৰ স্ট্ৰাকচাৰ থাকিব লাগে কিন্তু দেখা যায় যে তেনেকুৱা ধৰণৰ কৰা নহয় খালি মাটিতে জাবৰ সমূহ দি দিয়া হয় পেলাই দিয়া হয় আৰু তেনে ধৰণে বছৰৰ পিছত বছৰ তেনে ধৰণে হি থাকি যায়
তাৰ পিছত ট্ৰিটমেন্ট কৰা হয় বা শোধন কৰা হয় আৱৰ্জনাৰ প্ৰকৃতি অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় জৈৱ আৱৰ্জনাৰ বাবে কম্পোষ্টিং আৰু বায়োগেছ প্ৰডাকশন দাহ্য আৱৰ্জনাৰ বাবে ইনচিনাৰেশ্যন মেথড ব্যৱহাৰ কৰা হয় আৰু বিপদজনক আৱৰ্জনাৰ বাবে ভৌতিক ৰাসায়নিক বা জৈৱিক শোধন পুনঃ ব্যৱহাৰ আৰু পুনঃ চক্ৰীকৰণ ৰিইউজ এণ্ড ৰিচাইক্লিং কাগজ প্লাষ্টিক ধাতু কাঁচ আদি পুনৰ ব্যৱহাৰ বা পুনঃ চক্ৰীকৰণ কৰি নতুন সামগ্ৰী উৎপাদন কৰা হয় তাৰ পিছত চূড়ান্ত নিষ্পত্তি বা ফাইনেল ডিসপোজাল যি আৱৰ্জনা পুনঃ ব্যৱহাৰ বা পুনঃ চক্ৰীকৰণ কৰিব নোৱাৰি তাক বৈজ্ঞানিক ল্যান্ডফিল বা সাইন্টিফিক ল্যান্ডফিলত নিৰাপদভাৱে নিষ্পত্তি কৰা হয় কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্ব কিছুমান আছে আৰু ইয়াৰ প্ৰধান গুৰুত্বটোৱে হৈছে যে পৰিৱেশ প্ৰদূষণ ই হ্ৰাস কৰে আৰু লগতে জনস্বাস্থ্য সুৰক্ষিত কৰে মাটি পানী আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰে পুনঃ চক্ৰীকৰণৰ জৰিয়তে শক্তি আৰু কেঁচামাল সঞ্চয় কৰে আৰু লগতে বহনক্ষম উন্নয়ন অৰ্থাৎ সাস্টেইনেবল ডেভেলপমেন্ট নিশ্চিত কৰাত সহায় কৰে বৰ্ধিত জনসংখ্যা আৰু নগৰায়নৰ ফলত কঠিন আৱৰ্জনাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু হেয়ে উঠতে আৱৰ্জনা পৃথকীকৰণ আৰু যেটো তিনিটা আৰ নীতি ৰিডিউস ৰিইউজ ৰিসাইকেল এই তিনিটা আৰ অনুসৰণ আৰু বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাও প্ৰয়োগ কৰাটো পৰিৱেশ সুৰক্ষা আৰু সুস্থ সমাজ গঢ়াৰ বাবে অতি প্ৰয়োজনীয় এতিয়া আৱৰ্জনা নিষ্পত্তি বা ডিসপোজাল অফ ওয়েষ্ট কেনে ধৰণেৰে কৰা হয় আৱৰ্জনা নিষ্পত্তি বা ওয়েষ্ট ডিসপোজাল হৈছে আৱৰ্জনা পৰিৱেশ আৰু জনস্বাস্থ্যৰ ক্ষতি নকৰাকৈ নিৰাপদ বৈজ্ঞানিক আৰু পৰিৱেশ অনুকূল পদ্ধতিৰে চূড়ান্তভাৱে আঁতৰোৱা বা নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়া আৱৰ্জনা নিষ্পত্তিৰ পদ্ধতি সমূহৰ ভিতৰত আছে প্ৰথমটো হৈছে ল্যান্ডফিল পদ্ধতি বা ল্যান্ডফিলিং এই পদ্ধতিত আৱৰ্জনাক নিৰ্দিষ্ট স্থানত স্তৰ অনুযায়ী পেলাই মাটিৰে ঢাকি ৰখা হয় যেটো কোৱা হৈছিল যে অলপ আগতে মই মেনশন কৰিছিলো যে জাবৰসমূহক নিষ্পত্তি স্থলীলৈ লৈ গৈ তাক এনে খালি মাটিত পেলাই দিয়া হয় কিন্তু আচলতে তেনে ধৰণেৰে পেলাই দিয়াতকৈ যদি হে জাবৰসমূহক যদি সাইন্টিফিক ভাৱে তাক নিষ্পত্তি কৰা হয় তেতিয়া হলে বেছি সুবিধা হ'ব আৰু ই জনস্বাস্থ্যৰ প্ৰতিও হি ভাল হ'ব এই পদ্ধতিত আৱৰ্জনাক নিৰ্দিষ্ট স্থানত স্তৰ অনুযায়ী পেলাই মাটিৰে ঢাকি ৰখা হয় আৰু আধুনিক সাইন্টিফিক ল্যান্ডফিলত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে তাৰ পিছত হৈছে দহন পদ্ধতি বা ইনচিনাৰেশ্যন এই পদ্ধতিত উচ্চ তাপমাত্ৰাত আৱৰ্জনা জ্বলাই পেলোৱা হয় ইয়াৰ ফলত আৱৰ্জনাৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় আৰু কেতিয়াবা শক্তিও উৎপাদন কৰিব পাৰি তাৰ পিছত হৈছে কম্পোষ্টিং প্ৰসেস খাদ্যৰ অৱশিষ্ট পাতলতা আদি জৈৱ আৱৰ্জনা অনুজীৱৰ সহায়ত পচাই জৈৱ সাৰ কম্পোষ্ট তৈয়াৰ কৰা হয় কেতিয়াবা কি হয় যেবোৰ ডাম্পিং সাইট থাকে সেই ডাম্পিং সাইটতে যিখিনি সেগ্ৰিগেট কৰা আৱৰ্জনা থাকে সেই সেগ্ৰিগেট কৰা যিখিনি বায়োডিগ্ৰেডেবল আৱৰ্জনা হয় সেইখিনি কম্পোষ্টিং মেচিনৰ দ্বাৰা জৈৱ কম্পোষ্টিং কৰা হয় জৈৱ সাৰ তাৰ পিছত প্ৰস্তুত কৰা হয় তাৰ পিছত 4 নম্বৰ পইণ্টটো হৈছে পুনঃ চক্ৰীকৰণ বা ৰিসাইক্লিং কাগজ প্লাষ্টিক কাঁচ ধাতু আদি পুনৰ প্ৰক্ৰিয়াকৰণ কৰি নতুন সামগ্ৰী তৈয়াৰ কৰা হয় আৰু এইটোৱে হৈছে ৰিসাইক্লিং প্ৰসেস যেটো খুবেই ইম্পৰ্টেন্ট হয় তাৰ লগতে হৈছে বায়োগেছ উৎপাদন বায়োগেছ প্ৰডাকশনৰ ক্ষেত্ৰত আমি বিশেষকৈ জানো যে জৈৱ আৱৰ্জনা অক্সিজেন বিহীন অৱস্থাত পচাই বায়োগেছ আৰু জৈৱ সাৰ উৎপাদন কৰা হয় আৰু শেষত আমি আৰু এটা মনত ৰাখিব লাগিব হেতু হৈছে গভীৰ মাটিত নিষ্পত্তি অৰ্থাৎ ডিপ বৰিয়েল
আৰু কিছুমান জীৱ চিকিৎসা যেনে বায়োমেডিকেল বা বিশেষ আৱৰ্জনা নিৰ্ধাৰিত গভীৰ গাঁতত পুতি নিষ্পত্তি কৰা হয় সঠিক আৱৰ্জনাৰ নিষ্পত্তিৰ গুৰুত্ব কি আমি চাই লৈছো আহক পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰে জনস্বাস্থ্য সুৰক্ষিত কৰে মাটি পানী আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰে ৰোগৰ বিস্তাৰ ৰোধ কৰে প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰে বহনক্ষম উন্নয়ন সাস্টেইনেবল ডেভেলপমেন্ট নিশ্চিত কৰে সঠিক আৱৰ্জনা নিষ্পত্তি সুস্থ সমাজ আৰু পৰিষ্কাৰ পৰিৱেশ গঢ়াৰ অন্যতম প্ৰধান উপায় সেয়েহে ৰিডিউস ৰিইউজ ৰিসাইকেল এই তিনিটা আৰ নীতি অনুসৰণ কৰি বৈজ্ঞানিক পদ্ধতিৰে আৱৰ্জনা নিষ্পত্তি কৰাটো অত্যন্ত প্ৰয়োজনীয় ইয়াৰ পিছত আমি চাইছো আহক ল্যান্ডফিল পদ্ধতিত আৱৰ্জনা নিষ্পত্তি কেনে ধৰণেৰে কোৱা হয় এনে এক বৈজ্ঞানিক পদ্ধতি য'ত পুনৰ ব্যৱহাৰ বা পুনৰ চক্ৰীকৰণ কৰিব নোৱাৰা কঠিন আৱৰ্জনা নিৰ্দিষ্ট স্থানত স্তৰ অনুসৰি পেলাই মাটিৰে থাকি সুৰক্ষিতভাৱে নিষ্পত্তি কৰা হয় আধুনিক ল্যান্ডফিলত মাটি পানী আৰু বায়ু প্ৰদূষণ ৰোধৰ বিশেষ ব্যৱস্থা থাকে ল্যান্ডফিল পদ্ধতি প্ৰচেছটো সেই প্ৰচেছটো চাই লৈছো আহক প্ৰথমতে হৈছে যে স্থান নিৰ্বাচন কৰিব লাগিব এনেকুৱা স্থান নিৰ্বাচন কৰিব লাগিব যি খালি ঠাই হয় বহুত এৰিয়া জুৰি যি থাকে জনবসতি আৰু জলাশয়ৰ পৰা আঁতৰত উপযুক্ত স্থানত বাছনি কৰা হয় আসলতে জনবসতিৰ পৰা অতিকৈ দূৰত থাকিব লাগে যাতে কোনো ধৰণেৰে জনস্বাস্থ্যক ই ক্ষতি কৰিব নোৱাৰে কিন্তু দেখিবলৈ পোৱা যায় যে যেনেকে আমাৰ গুৱাহাটীতে যেটো ডাম্পিং সাইট আছে হেতু বৰাগাঁৱত আছে আৰু গোটেইখিনি জনবসতি অঞ্চলৰ ওচৰতে আছে যিয়ে সেই গোটেই এৰিয়াটোৱে পলিউটেড কৰি তুলিছে তাৰ পিছত ভূমি প্ৰস্তুতকৰণ বা সাইট প্ৰিপাৰেচন তলত বোকা মাটি বা কৃত্ৰিম লাইনৰ ব্যৱস্থা কৰি লিচেট মাটিত হুমাব নোৱাৰাকৈ ৰখা লিচেট অৰ্থাৎ নিগৰি মাটিৰ তলেৰে যি কেমিকেল ওলাই জাবৰৰ পৰা সেই কেমিকেল গৈ পেলাই মাটিটো হাৰুৱা গুণ নষ্ট কৰি লগতে নিগৰি গৈ ওচৰ পাজৰৰ যি সমূহ খাল বিল বা নদী পুখুৰী থাকে সেই সমূহৰ পানীৰ কোৱালিটিও নষ্ট কৰে আৰু হেয়াই ঠিক হৈছে বৰাগাঁৱৰ গাতে লাগি থকা দীপৰ বিলৰ পানী নষ্ট হোৱা দেখিবলৈ পোৱা গৈছে তাৰ কোৱালিটি নষ্ট হৈছে এই ডাম্পিং সাইটৰ কাৰণে তাৰপিছত আৱৰ্জনা পেলোৱা বা ওয়েস্ট ডিপজিশন আৱৰ্জনা স্তৰ অনুসৰি পেলোৱা হয় সংকোচন অৰ্থাৎ কম্পেকশন যন্ত্ৰৰ সহায়ত আৱৰ্জনা হেঁচি সৰু কৰা হয় যাতে কম ঠাই লাগে মাটিৰে ঢকা বা কাভাৰিং প্ৰতিদিনে বা নিয়মিতভাৱে আৱৰ্জনাৰ ওপৰত মাটিৰ স্তৰ দিয়া হয় যাতে দুৰ্গন্ধ পোক পতংগ আৰু বায়ু প্ৰদূষণ কমে গেছ আৰু লিচেট নিয়ন্ত্ৰণ গেছ আৰু লিচেট মেনেজমেন্টৰ এটা উপায় হৈছে যে উৎপন্ন হোৱা মিথেন গেছ সংগ্ৰহ কৰা হয় আৰু লিচেট শোধন কৰা হয় চূড়ান্তভাৱে তাক বন্ধ কৰি দিয়া হয় যেনে ল্যান্ডফিল পূৰ্ণ হোৱাৰ পিছত মাটিৰে ঢাকি গছ-গছনি ৰোপণ কৰা হয় ইয়াৰ সুবিধা কি ইয়াৰ সুবিধা হৈছে যে বৃহৎ পৰিমাণৰ আৱৰ্জনা নিষ্পত্তি কৰিব পাৰি তুলনামূলকভাৱে কম ব্যয়বহুল লগতে মিথেন গেছ সংগ্ৰহ কৰি শক্তি উৎপাদন কৰিব পাৰি বৈজ্ঞানিকভাৱে পৰিচালনা কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণটো সম্ভৱ হয় আৰু ইয়াৰ অসুবিধা হৈছে যে অধিক ভূমিৰ প্ৰয়োজন হয় সঠিক ব্যৱস্থাপনা নাথাকিলে মাটি আৰু ভূগৰ্ভস্থ পানী দূষিত হ'ব পাৰে মিথেন গেছ নিৰ্গমনে অগ্নিকাণ্ড বা জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাব পাৰে দুৰ্গন্ধ আৰু পোক পতংগৰ সমস্যা সৃষ্টি হ'ব পাৰে ল্যান্ডফিল হৈছে কঠিন বৰ্জ্য নিষ্পত্তিৰ এক বহুল ব্যৱহৃত বৈজ্ঞানিক পদ্ধতি কিন্তু ইয়াক সঠিকভাৱে পৰিকল্পনা আৰু পৰিচালনা কৰিলেহে পৰিৱেশ আৰু জনস্বাস্থ্য সুৰক্ষিত ৰাখিব পৰা যায় ইনচিনাৰেশন হৈছে আৱৰ্জনা নিষ্পত্তিৰ এক তাপীয় পদ্ধতি য'ত
উচ্চ তাপমাত্ৰাত প্ৰায় 850 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 1200 ডিগ্ৰী চেণ্টিগ্ৰেড আৱৰ্জনা জ্বলাই তাৰ পৰিমাণ আৰু আয়তন যথেষ্ট হ্ৰাস কৰা হয়। এই পদ্ধতিত বিশেষকৈ চিকিৎসালয়ৰ বায়োমেডিকেল আৱৰ্জনা, বিপদজনক আৱৰ্জনা আৰু পুনৰ চক্ৰীকৰণ কৰিব নোৱাৰা কঠিন আৱৰ্জনাৰ বাবে ব্যৱহাৰ কৰা হয়। ইনচিনাৰেশ্যন প্ৰচেছটো জেনেৰেলি আমি চিকিৎসালয়ত ইউজ হোৱা দেখিবলৈ পাওঁ। চিকিৎসালয়ৰ যিসমূহ আমি এতিয়া জানো যে চিকিৎসালয়ত বিভিন্ন ধৰণৰ জাবৰ ওলাই, প্ৰতিদিনে প্ৰতি মুহূৰ্ততে ওলাই, যেনে অপাৰেশ্যন হয় তাতে, গতিকে অপাৰেশ্যনৰ যিসমূহ তোলা বা বেণ্ডেজ, তাৰপিছতে গ্লাভছ আৰু তাৰপিছত অপাৰেশ্যন কৰাৰ পিছত যিসমূহ অংগ প্ৰত্যংগ ওলাই এইসমূহে বহুত বেছি এই যিসমূহ যেতিয়া আৱৰ্জনাত পৰিণত হয় এইসমূহে বহুত বেছি বেমাৰ কেৰি কৰা দেখিবলৈ পোৱা যায়, বেমাৰৰ বাহ বুলি ক'ব লাগিব। গতিকে এইসমূহ জাবৰক যদি বাহিৰত যেনেকে তেনেকে তাক ডিছপ'জ কৰি দিয়া হয় তেতিয়া তাৰ পৰা বেমাৰ স্প্ৰেড হোৱাৰ আশংকা থাকে আৰু সেয়া হ'বই। গতিকে এই বিপদজনক আৱৰ্জনাসমূহক এই যিসমূহ বিপদজনক কঠিন আৱৰ্জনা আছে এইসমূহক ইনচিনাৰেটৰৰ জৰিয়তে জ্বলাই দিয়া হয় খুব হাই চেণ্টিগ্ৰেডত। ইনচিনাৰেশ্যন প্ৰক্ৰিয়াটো কেনেকে হয় চাই লৈছো আহক। প্ৰথমতে যি আৱৰ্জনা, সেই আৱৰ্জনা সংগ্ৰহ কৰি ইনচিনাৰেটৰলৈ অনা হয়। তাৰপিছত যি ফাৰ্নেছ থাকে সেই ফাৰ্নেছত এই আৱৰ্জনা দি উচ্চ তাপমাত্ৰাত জ্বলাই দিয়া হয়। দহনৰ ফলত আৱৰ্জনাৰ ছাই গেছ আৰু তাপলৈ ৰূপান্তৰিত হয়। নিৰ্গত ধোঁৱা আৰু গেছ এয়াৰ পলিউশ্যন কণ্ট্ৰল ছিষ্টেমৰ জৰিয়তে শোধন কৰি তাৰ পিছত বায়ুমণ্ডললৈ এৰা হয়। উৎপন্ন হোৱা তাপ কেতিয়াবা বিদ্যুৎ বা শক্তি উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হয়, যাক ৱেষ্ট টু এনাৰ্জি প্ৰচেছ বুলি কোৱা হয়। অৰ্থাৎ যি তাপ উৎপন্ন হয় সেয়া কেতিয়াবা বিদ্যুৎ বা শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। গতিকে ৱেষ্টৰ পৰা এনাৰ্জিলৈ তাৰ কনভাৰ্চন। ইয়াৰ সুবিধা কি কি? আৱৰ্জনাৰ আয়তন 80ৰ পৰা 90% আৰু ওজন 70ৰ পৰা 80% পৰ্যন্ত হ্ৰাস কৰে। বিপদজনক আৰু ৰোগ জীৱাণুযুক্ত আৱৰ্জনা ধ্বংস কৰে আৰু লেণ্ডফিলৰ ওপৰত নিৰ্ভৰশীলতা কমায়। তাৰ তাপৰ পৰা শক্তি বা বিদ্যুৎ উৎপাদন কৰিবও পাৰি। ইয়াৰ সুবিধা বহুতখিনি আছে ইনচিনাৰেশ্যনৰ, যেনে এই আৱৰ্জনাৰ আয়তন কিমান হয়? 80ৰ পৰা 90% আৰু ওজন 70ৰ পৰা 80% পৰ্যন্ত ই হ্ৰাস কৰি দিব পাৰে। কাৰণ জ্বলাই দিয়াৰ পিছত আৱৰ্জনাৰ যিটো ওজন সেইটো কমি যায় আৰু তাৰ যিটো এমাউণ্ট সেইটোও কমি যায়। বিপদজনক আৰু ৰোগ জীৱাণুযুক্ত যি আৱৰ্জনা সেইসমূহ ধ্বংস হৈ যায়। কাৰণ এবাৰ জ্বলাই দিয়াৰ পিছত আৰু তাৰ পৰা যি ধোঁৱা ওলাই সেইটো এয়াৰ পলিউশ্যন কণ্ট্ৰল ছিষ্টেমৰ জৰিয়তে তাক কণ্ট্ৰল কৰি দিয়া হয়। আৰু লেণ্ডফিলৰ ওপৰত যি নিৰ্ভৰশীলতা সেয়া আটাইতকৈ বেছি, কাৰণ জাবৰ যেতিয়া কালেক্ট কৰা হয়, মিউনিচিপাল বোৰ্ডে যেতিয়া জাবৰ কালেক্ট কৰে তাৰ পিছত সেই জাবৰসমূহক থোৱাৰ অন্য কোনো জেগা নাথাকে। যিখিনি জৈৱিক জাবৰ থাকে, জৈৱিক আৱৰ্জনা, সেইখিনিকতো নিষ্ক্ৰিয় কৰিব পাৰি, সেইখিনিক কম্পষ্টিঙৰ জৰিয়তে তাৰ পৰা সাৰো উৎপাদন কৰিব পাৰি। কিন্তু যিখিনি জাবৰ একো কৰিব নোৱাৰি, ৰিডিউচ, ৰিচাইকেল তেনেকুৱা ধৰণৰ কৰিবলৈতো তাক ছেগ্ৰিগেট কৰিব লাগিব। গতিকে এনেই যিহেতু লেণ্ডফিলৰ ওপৰত লেণ্ডফিল তাক জাপি দিয়া হয়, গতিকে ইনচিনাৰেশ্যন অৰ্থাৎ জ্বলাই দিয়াৰ ফলত কি হ'ব? যি লেণ্ডফিলৰ ওপৰত যিটো বোজা সেইটো কমি যাব। আৰু এটা কথা যে আমি এতিয়া যিকোনো জাবৰে এনেই জ্বলাই পেলাব নোৱাৰো। ইনচিনাৰেশ্যন প্ৰচেছটো হৈছে যে টেকনিকেলি চাউণ্ড প্ৰচেছ, য'ত বহুত বেছি
হাই টেম্পাৰেচাৰত এইসমূহ জ্বলোৱা হয় কিন্তু ল্যান্ডফিলৰ ওপৰত তেনেকুৱা যিখিনি আমি জাবৰ ঘৰুৱাভাৱে জাবৰ যিখিনি ওলাই হেজাৰ্ডাছ ৱেষ্ট সেইখিনি যদি আমি জ্বলাবলৈ যাওঁ তেনেহলে নহব সেইবোৰ জ্বলাবলৈ একটা প্ৰক্ৰিয়া লাগিব আৰু খুব হাই টেম্পাৰেচাৰ লাগিব আৰু লগতে আৰু এটা কথা যে ইনচিনাৰেশন ব্যৱহাৰ কৰাৰ ফলত কি হয় যে শক্তি বা বিদ্যুৎ উৎপাদন হেয়াও কৰিব পাৰি তাৰ পৰা অসুবিধা স্থাপন আৰু পৰিচালনাৰ ব্যয় অধিক সঠিকভাৱে গেছ শোধন নকৰিলে বায়ু প্ৰদূষণ হ'ব পাৰে উৎপন্ন হোৱা ছাই অৰ্থাৎ এছ সুৰক্ষিতভাৱে নিষ্পত্তি কৰিব লাগে কাৰণ জাবৰ জ্বলোৱাৰ পিছত তাৰ পৰাওতো এছ ওলাব অৰ্থাৎ ছাই ওলাব সেইখিনিও কিন্তু সুৰক্ষিতভাৱে নিষ্পত্তি কৰিব লাগে আৰু হেয়া আমি ল্যান্ডফিলিং বা মাটিৰ তলত তেনেকে পুতি থব পাৰো সকলো ধৰণৰ আৱৰ্জনা ইনচিনাৰেশনৰ বাবে উপযুক্ত নহয় আৰু এটা কথা যে সকলো ধৰণৰ আমি এটো এটা সহজ উপায় যে জ্বলাই দিলেই যদি হৈ যায় তেনেহলে কিয়নো আমি সকলো ধৰণৰ আৱৰ্জনাই নজ্বলাও নহয় সকলো ধৰণৰ আৱৰ্জনা ইনচিনাৰেশনৰ বাবে উপযুক্তই নহয় গতিকে আমি জ্বলাম কেনে ধৰণৰে তাৰ পৰা প্ৰদূষণ বেছিহে বাঢ়িব ওলোটা গতিকে তাৰ পৰা যিখিনি এছ ওলাই সেই এছ খিনিও আমি সুৰক্ষিতভাৱে নিষ্পত্তি কৰিব লাগিব তাৰ লগতে যিখিনি পলিউশন ক্ৰিয়েট হয় সেই পলিউশন খিনিও আমি নিষ্পত্তি কৰিব লাগিব ইনচিনাৰেশন হৈছে আৱৰ্জনাৰ পৰিমাণ দ্ৰুতভাৱে হ্ৰাস কৰাৰ এক ফলপ্ৰসূ পদ্ধতি উপযুক্ত প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা থাকিলে এই পদ্ধতিয়ে পৰিৱেশ সুৰক্ষাৰ লগতে শক্তি উৎপাদনতো সহায় কৰে এতিয়া আমি চাই লৈছো আহক যে সাগৰত কেনে ধৰণেৰে আৱৰ্জনা ডাম্প কৰিব পাৰি বা পেলাব পাৰি সাগৰ বা মহাসাগৰত জাহাজ উদ্যোগ নগৰ বা অন্যান্য উৎসৰ পৰা উৎপন্ন আৱৰ্জনা বিষাক্ত পদাৰ্থ ৰাসায়নিক আৱৰ্জনা আদি পেলোৱাৰ প্ৰক্ৰিয়াক সাগৰত আৱৰ্জনা পেলোৱা বুলি কোৱা হয় সাগৰত আৱৰ্জনা নিক্ষেপৰ কাৰণসমূহ কি জনসংখ্যা বৃদ্ধি দ্ৰুত ঔদ্যোগিকৰণ নগৰায়ন আৰু বৰ্জ্য ব্যৱস্থাপনাৰ দুৰ্বলতাৰ বাবে কিছুমান অঞ্চলত বৰ্জ্য নিষ্কাশনৰ সহজ উপায় হিচাপে সাগৰ ব্যৱহাৰ কৰা হয় জাহাজ আৰু সামুদ্ৰিক পৰিবহনো সামুদ্ৰিক আৱৰ্জনাৰ এক উৎস পৰিৱেশৰ ওপৰত কেনে ধৰণৰ ইয়াৰ প্ৰভাৱ পৰে পানী প্ৰদূষণ কৰিব পাৰে ই বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু অন্যান্য বৰ্জ্যই সাগৰৰ পানীৰ গুণাগুণ নষ্ট কৰে আৰু গুণাগুণ নষ্ট কৰিলে কি হ'ব সাগৰৰ পানী তাৰে যিখিনি মেৰাইন এনিমেলছ তাৰ কাৰণে বিপদজনক হয় সামুদ্ৰিক জীৱৰ মৃত্যু প্লাষ্টিক তেল আৰু বিষাক্ত পদাৰ্থ খাই বা তাত আবদ্ধ হৈ মাছ কাছ ডলফিন চৰাই আদি বহু জীৱৰ মৃত্যু অলৰেডি জানো যে সাগৰত এনেকুৱা প্যাচ হৈ গৈছে য'ত তাৰ মানে জাবৰেই ভৰ্তি হৈ আছে আৰু এনেকুৱাও কিছুমান নিউজ আমি দেখিবলৈ পাওঁ য'ত সাগৰীয় যিসমূহ জীৱ আছে সেই সাগৰীয় জীৱসমূহৰ দেহত প্লাষ্টিকৰ লেয়াৰ পৰিছে তেলৰ চামনি পৰিছে এইসমূহৰ কাৰণে এইসমূহ ঘটনা ঘটাৰ কাৰণে এই জীৱসমূহ বিলুপ্তিৰ দিশে আগবাঢ়িছে বা বহুতে মৃত্যু মুখত পৰিছে তাৰপিছত চাওঁহক খাদ্য শৃংখলাৰ ক্ষতি বিষাক্ত পদাৰ্থ সৰু সামুদ্ৰিক জীৱৰ দেহত জমা হৈ খাদ্য শৃংখলাৰ জৰিয়তে ডাঙৰ জীৱ আৰু শেষত মানুহৰ শৰীৰলৈও যাব পাৰে এই মানুহৰ শৰীৰলৈ যোৱা এইটো যিটো ব্যৱস্থা এইটোক আমি বায়োমেগনিফিকেশ্যন বুলি কওঁ বায়োমেগনিফিকেশ্যন অৰ্থাৎ ফুড চেইনৰ জৰিয়তে এটা জীৱ যেতিয়া আন এটা জীৱক ভক্ষণ কৰিব সেই এটা জীৱৰ পৰা বিষাক্ত যিখিনি দ্ৰব্য থাকে সেইখিনি আন এটা জীৱলৈকে যাব সেই আন জীৱটোক আৰু অন্য জীৱই শেষত গৈ মানুহে যেতিয়া ভক্ষণ কৰিব তেতিয়া মানুহৰ দেহলৈও এই কেমিকেল যিটো বেয়া কেমিকেল সেই বিষাক্ত পদাৰ্থ এইসমূহ ট্ৰান্সফাৰ হোৱাৰ ঘটনা আগতে ঘটিছে
আৰু সেই কাৰণে ডিডিটি বেন কৰা হৈছে কাৰণ ডিডিটিও এনেকুৱা এবিধ যেটো মহ মাৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ কাৰণে এই ডিডিটি যি টক্সিক কেমিক্যাল থাকে সেই টক্সিক কেমিক্যাল এটাৰ পিছত আনটো জীৱ যেটো ফুড চেইনৰ জৰিয়তে হি ট্ৰান্সফাৰ হৈ গৈ থাকে আৰু শেষত গৈ যেনে হি নদীৰ পৰা বা সাগৰৰ পৰা আৰম্ভ হৈছে সেইখিনি যেতিয়া মানুহে তাৰে মাছ খাইছিলে সেই মাছৰ দেহৰ পৰা তালৈকে যায় বা যি সমূহ চৰাই বগলীয়া দিয়ে খায় সেই বগলীয়া দিও মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছিল গতিকে ই কি কৰে খাদ্য শৃংখলাৰো ক্ষতি কৰে লগতে জৈৱ বৈচিত্ৰ্যৰ হ্ৰাস সাগৰীয় বাসস্থান নষ্ট হোৱাৰ ফলত বহু প্ৰজাতিৰ সংখ্যা কমি যাব পাৰে অৰ্থনৈতিক ক্ষতি মাছ ধৰা পৰ্যটন আৰু উপকূলীয় জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ইয়াৰ নিয়ন্ত্ৰণৰ উপায় কি আৱৰ্জনা সাগৰত নিক্ষেপ কৰা বন্ধ কৰা আৱৰ্জনা পৃথকীকৰণ পুনৰ ব্যৱহাৰ আৰু পুনৰ চক্ৰায়ন বৃদ্ধি কৰা শিল্প কাৰখানাৰ আৱৰ্জনা শোধন কৰি নিষ্কাশন কৰা জাহাজৰ পৰা প্লাষ্টিক আৰু অন্যান্য বৰ্জ্য পেলোৱা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা সামুদ্ৰিক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আইন আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি কাৰ্যকৰী কৰা জনসাধাৰণৰ মাজত সামুদ্ৰিক পৰিৱেশ সংৰক্ষণৰ সজাগতা বৃদ্ধি কৰা আন্ডাৰগ্ৰাউণ্ড ডিসপোজেল ভূগৰ্ভস্থ বৰ্জ্য নিষ্কাশন আন্ডাৰগ্ৰাউণ্ড ডিসপোজেল বা ভূগৰ্ভস্থ বৰ্জ্য নিষ্কাশন বুলিলে বিভিন্ন ধৰণৰ বৰ্জ্য পদাৰ্থক মাটিৰ তলত নিৰ্দিষ্ট আৰু নিয়ন্ত্ৰিত স্থানত পুতি থোৱা সংৰক্ষণ কৰা বা নিষ্কাশন কৰা পদ্ধতিক বুজায় এই পদ্ধতি বিশেষকৈ এনে বৰ্জ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিবোৰক সাধাৰণভাৱে পেলাব নোৱাৰি আৰু ভূগৰ্ভস্থ নিষ্কাশনৰ ইয়াৰ উদাহৰণ কিছুমান আছে তাৰ ভিতৰত আছে বিপজ্জনক শিল্পজাত বৰ্জ্য বিষাক্ত ৰাসায়নিক পদাৰ্থ কঠিন বৰ্জ্য চিকিৎসাজাত কিছুমান বৰ্জ্য তেজস্ক্ৰিয় বৰ্জ্য কেনেকৈ কৰা হয় ইয়াৰ নিষ্কাশন বৰ্জ্যসমূহ প্ৰথমে উপযুক্তভাৱে সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰা হয় তাৰ পিছত ভূগৰ্ভস্থ গাঁত সুৰক্ষিত লেণ্ডফিল বা গভীৰ ভূগৰ্ভস্থ সংৰক্ষণ স্থানত ৰখা হয় এই স্থানসমূহ সাধাৰণতে মাটিৰ স্তৰ ভূগৰ্ভস্থ পানীৰ স্তৰ আৰু ভূতাত্ত্বিক গঠনৰ কথা বিবেচনা কৰি নিৰ্বাচন কৰা হয় ইয়াৰ সুবিধা কি সুবিধা হৈছে বৰ্জ্যৰ পৰিমাণ কমাবলৈ সহায় কৰে বৰ্জ্যক মানুহ আৰু জীৱ-জন্তুৰ পৰা আঁতৰাই ৰাখিব পাৰি ভূমিৰ ওপৰত বৰ্জ্যৰ স্তূপ জমা হোৱাটো কমে কিছুমান বিপজ্জনক বৰ্জ্যৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে উপযোগী অসুবিধা বা বিপদ কি হ'ব পাৰে যদি সঠিকভাৱে ব্যৱস্থাপনা কৰা নহয় বিষাক্ত পদাৰ্থ ভূগৰ্ভস্থ পানীত প্ৰৱেশ কৰিব পাৰে আৰু মাটি আৰু পানী প্ৰদূষিত হ'ব পাৰে বিষাক্ত গেছ উৎপন্ন হ'ব পাৰে লগতে বহু বছৰ পিছতো পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে কিছুমান এনেকুৱা জীৱ থাকে যিসমূহ কিছুমান এনেকুৱা জাবৰ আৱৰ্জনা থাকে যিসমূহ বহু বছৰলৈকে হি পাৰসিষ্টেন্ট হৈ থাকে অৰ্থাৎ হি ক্ষয় হৈ নাযায় বা তাৰ ক্ষতি নহয় তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে প্লাষ্টিক গতিকে বহু বছৰৰ পিছতো পৰিৱেশৰ ওপৰত ই ক্ষতিকাৰক প্ৰভাৱ পেলাই থাকিব পাৰে তাৰ পিছত আমি চাইছো আহক ওয়েষ্ট ম্যানেজমেন্ট ইন ইন্ডিয়া ভাৰতবৰ্ষত বৰ্জ্য ব্যৱস্থাপনাৰ কেনেকুৱানো নীতি নিয়ম আছে সেই বিষয়ে আমি চাই লৈছো আহক বৰ্জ্য ব্যৱস্থাপনা ওয়েষ্ট ম্যানেজমেন্ট আমি সকলোৱে গম পাইছো যে জাবৰসমূহ কেনে ধৰণৰে নিষ্পত্তি কৰিব লাগে আৰু ইয়াৰ যি ধৰণ সেই ধৰণসমূহ বেলেগ বেলেগ দেশত বেলেগ বেলেগ হয় আৰু ঠাইভেদেও বেলেগ বেলেগ হয় এখন দেশৰ ভিতৰতে ঠাইভেদে বেলেগ বেলেগ নিষ্পত্তি প্ৰক্ৰিয়া থাকে আমি যদি এতিয়া বিদেশৰ লগত তুলনা কৰো তেনেহলে জাবৰ যি নিষ্কাশন প্ৰক্ৰিয়া সেয়া অতিকৈ বেলেগ হয় আমাৰ ভাৰতৰ পৰা কিয়নো ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত বহুল সংখ্যক মানুহে বাস কৰে
য'ত ইমান বেছি মানুহ বাস কৰে তো জাবৰ আৱৰ্জনা বেছিকে ওলাবই আৰু সেই আৱৰ্জনা যি প্ৰক্ৰিয়া তাৰ মেনেজমেন্ট যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো দীঘল হ'ব বা এক দীঘলীয়া পৰ্বৰ মূৰতহে সেইসমূহ ৱেষ্ট মেনেজ কৰিব পৰা যাব গতিকে কিন্তু বিদেশৰ জাবৰসমূহৰ মাজত ডিফাৰেন্সটো কি হয় এটাটো হৈছে তাৰ জনসংখ্যা কম হয় তাৰে লগতে আৰু কিছুমান প্ৰক্ৰিয়া থাকে যেনেকে তেওঁলোকৰ খাদ্যাভ্যাস অৰ্থাৎ খাদ্য খোৱা যিটো অভ্যাস সেইটো ভাৰতবৰ্ষৰ তুলনাত বেলেগ তেওঁলোকে বেছিকৈ ড্ৰাই নিচিনা বস্তু খোৱা দেখিবলৈ খাদ্য গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে খুব বেছি অইলত ডুবাই তেওঁলোকে খাদ্য তৈয়াৰ নকৰে কিন্তু আমি যদি ভাৰতবৰ্ষত চাওঁ ভাৰতবৰ্ষত তেল মছলা ঘি আদি বহুত বেছি ব্যৱহাৰ কৰা হয় য'ৰ পৰা আৱৰ্জনাৰ যি আৱৰ্জনা ওলোৱা প্ৰক্ৰিয়া সেইটো বেছি থাকে আমি যদি উদাহৰণ এটা দিওঁ বিদেশত আমি দেখিবলৈ পাওঁ তেওঁলোকে বাৰ্গাৰ খায় চেণ্ডউইচ খায় তেনেকুৱা ধৰণৰ বোৰত কি হয় তেওঁলোকৰ খুব বেছি ৰন্ধা বঢ়াৰ কাৰবাৰটো খুব এটা বেছি নচলে কমতে হৈ যায় কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা নহয় আমাৰ যিটো লাইফষ্টাইল সেই লাইফষ্টাইল অনুযায়ী আমাৰ জাবৰ ওলোৱাৰ যিটো এমাউণ্ট সেইটো বিদেশৰ তুলনাত বহুত বেছি আৰু সেয়েহে তাত যেনেকুৱা মেনেজমেন্ট হ'ব আৰু এটা কথা যে পপুলেশ্যন আমাৰ ইয়াতে গাঁও হওক চহৰ হওক সকলোতে গাৰ কাষে কাষে ঘৰ প্ৰতিখন গাঁৱতে মানুহৰ ঘৰ ভৰি থাকে সেয়া চহৰ অঞ্চল কওঁ নগৰ অঞ্চল কওঁ বা গাঁও অঞ্চল কওঁ কিন্তু বিদেশত তেনেকুৱা নহয় গাঁও অঞ্চল বুলিলে খুব ডাঙৰ ডাঙৰ এৰিয়া একোটা লৈ আৰু বহুত দূৰত গৈ আৰু এটা ঘৰ তেনেকুৱা গতিকে পপুলেশ্যন তাত যিহেতু কম তাত সহজতে মেনেজমেন্ট প্ৰক্ৰিয়াটো হৈ যায় গাড়ীৰ আহিলে কালেকশ্যন কৰিলে জাবৰ আৰু বাস হৈ গ'ল তেনেধৰণেৰে বাকী ট্ৰান্সপৰ্টেশ্যন তাৰপিছত ছেগ্ৰিগেশ্যন ষ্ট'ৰেজ তেনেকুৱা কামবিলাক কৰিলে কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা হ'ব নোৱাৰে আমাৰ প্ৰচেছটোৱে বেলেগ আমাৰ ইয়াতে প্ৰথমতে সংগ্ৰহ কৰিব লাগিব আৰু প্ৰতি ঘৰৰ পৰা কৰিব লাগিব প্ৰতিখন ৰেষ্টুৰেণ্ট হোটেলৰ পৰা কৰিব লাগিব আৰু তাৰ পিছতহে ইয়াক বিভিন্ন ধৰণৰ প্ৰচেছ যেনে পৃথকীকৰণ পৰিবহন প্ৰক্ৰিয়াকৰণ পুনৰ ব্যৱহাৰ পুনৰ চক্ৰায়ন আৰু নিৰাপদ নিষ্কাশন তেনেধৰণৰ যিসমূহ কাম সেইসমূহ আমি এই প্ৰচেছসমূহ কৰি যাব পাৰোঁ ভাৰতত বৰ্জ্যৰ প্ৰধান উৎস কি ভাৰতত বিভিন্ন উৎসৰ পৰা বৰ্জ্য সৃষ্টি হয় তাৰে ভিতৰত হৈছে ঘৰুৱা বৰ্জ্য খাদ্যৰ অৱশিষ্ট কাগজ প্লাষ্টিক গ্লাছ আদি ঔদ্যোগিক বৰ্জ্য ওলাই যেনে কাৰখানাৰ পৰা উৎপন্ন হোৱা ৰাসায়নিক আৰু কঠিন বৰ্জ্য কৃষিজ বৰ্জ্যও থাকে যেনে শস্যৰ অৱশিষ্ট পশুৰ বৰ্জ্য আদি শস্যৰ অৱশিষ্ট সমূহ আৱৰ্জনা হয় বা পশুৰ যি বৰ্জ্য ওলাই পশুৰ আৱৰ্জনা সেইসমূহ তাৰে লগতে যিসমূহ বেছিকৈ ফাৰ্টিলাইজাৰ আদিও ব্যৱহাৰ কৰিলে তাৰ পৰা আৱৰ্জনা ওলোৱা দেখিবলৈ পোৱা যায় প্লান্টসমূহে বেছি ফাৰ্টিলাইজাৰ পৰিলেও সি টক্সিক হ'ব পাৰে তাৰ কাৰণে সি মৃত্যুমুখত পৰিব পাৰে তেনেধৰণেৰে আৱৰ্জনাৰ যিটো ওলোৱা যিটো হাৰ সেইটো বেছি হ'ব পাৰে তাৰ লগতে আছে ই বৰ্জ্য যেনে মোবাইল কম্পিউটাৰ টিভি বেটাৰী আদি ইলেক্ট্ৰনিক সামগ্ৰীৰ বৰ্জ্য নিৰ্মাণ আৰু ধ্বংসাৱশেষ যেনে ইটা কনক্ৰিট কাঠ লোহা এইটো এটা ইম্পৰ্টেণ্ট দিশ হয় কাৰণ কনষ্ট্ৰাকশ্যন চলিয়ে থাকে বছৰ জোৰা কনষ্ট্ৰাকশ্যন চলে ভাৰতবৰ্ষত গতিকে ইটা কনক্ৰিট কাঠ এইসমূহতো আৱৰ্জনাতেই পৰে গতিকে এই নিৰ্মাণ কাৰ্যত ব্যৱহৃত যিমানসমূহ মেটেৰিয়েলছ আছে সেই সকলোৱেই বৰ্জনাত পৰিণত হয় আৰু ভাৰতৰ বৰ্জ্যৰ ব্যৱস্থাপনাৰ প্ৰধান পদ্ধতি কি হৈছে যে বৰ্জ্য পৃথকীকৰণ কৰিব লাগিব অৰ্থাৎ ছেগ্ৰিগেট কৰিব লাগিব ঘৰতে বৰ্জ্য ভিজা শুকান আৰু বিপদজনক বৰ্জ্য হিচাপে পৃথক কৰা হয়
তাৰ পিছত তাক পুনৰ ব্যৱহাৰ বা ৰিউজ কৰিব লাগে ব্যৱহৃত সামগ্ৰী পুনৰ ব্যৱহাৰ কৰা যেনে কাঁচৰ বটল বা পাত্ৰ আমি কিছুমান ডাঙৰ ডাঙৰ যিসমূহ প্লাষ্টিক থাকে সেই প্লাষ্টিক সমূহ ঘৰতে আমি আকৌ পুনৰ ব্যৱহাৰ কৰো পুনৰ যিটো ব্যৱহাৰ প্ৰক্ৰিয়া সেইটো খুবেই ভাল তাৰ কাৰণে কি হয় পেলাই আমি পটককৈ পেলাই দিব নালাগে যিসমূহ আমি জানো যে ই আৱৰ্জনাত পৰিণত হ'ব সেইসমূহ পেলাই দিয়াৰ কোনো প্ৰয়োজন নাথাকে সেইসমূহ আকৌ আমি ৰিইউজ কৰিব পাৰো আৰু ৰিচাইক্লিং যেনে প্লাষ্টিকৰ বটল কাগজ ধাতু কাঁচ আদি ৰিচাইক্লিং কৰা হয় কাগজ প্লাষ্টিক ধাতু আৰু কাঁচ এইসমূহ প্ৰক্ৰিয়াকৰণ কৰি নতুন সামগ্ৰী প্ৰস্তুত কৰা হয় আৰু তাৰে ভিতৰত বটলৰ যিটো প্ৰচেছিং সেইটো খুবেই বহুলভাৱে প্ৰচলিত এক প্ৰস্তুত এক প্ৰক্ৰিয়া য'ত কি হয় যে যিসমূহ প্লাষ্টিক বটল এভেইলেবল থাকে সেইসমূহ আমি যদি ৰাস্তাই ঘাটে পেলাই দিওঁ বা নলাই নৰ্দমাই সি গৈ পৰে আল্টিমেটলি ৰাস্তাত পেলোৱা মানে এটা সময়ত গৈ সি নলাতে পৰিবগৈ তেনেধৰণে পেলাই দিয়াৰ পিছত সেইসমূহে ড্ৰেইনসমূহ ক্লগিং কৰে ব্লক কৰি দিয়ে আৰু তাৰ পৰা পানী যাব নোৱাৰে আৰু নলাসমূহ অভাৰফ্লো হৈ ফ্লেছ ফ্লাড সৃষ্টি কৰে গতিকে এই প্লাষ্টিক সমূহ বা কাগজ প্লাষ্টিক বা যিকোনো তেনেকুৱা সামগ্ৰী আমি নলাত পেলোৱাটো বন্ধ কৰিব লাগে কাৰণ তাৰ পৰাই আমি ফ্লাছ ফ্লাডক নিমন্ত্ৰণ দিয়া হয় কাৰণ তেনেকৈয়ে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যেতিয়া ড্ৰেইনে আৰু বেছি লোড ল'ব নোৱাৰা হৈ যায় ইয়াৰ পিছত আছে কম্পোষ্টিং প্ৰক্ৰিয়া কম্পোষ্টিং হৈছে খাদ্যৰ অৱশিষ্ট আৰু অন্যান্য জৈৱিক বৰ্জ্যৰ পৰা জৈৱ সাৰ প্ৰস্তুত কৰা waste to energy অৰ্থাৎ কিছুমান বৰ্জ্য প্ৰক্ৰিয়াকৰণ কৰি শক্তি বা বিদ্যুৎ উৎপাদন কৰা হয় আৰু তাৰ পিছত হৈছে পুনৰ চক্ৰীকৰণ অৰ্থাৎ ল্যান্ডফিলিং পুনৰ ব্যৱহাৰ বা পুনৰ চক্ৰায়ন কৰিব নোৱাৰা বৰ্জ্যক বৈজ্ঞানিকভাৱে নিৰ্মিত ল্যান্ডফিলত নিৰাপদে নিষ্কাশন কৰা এইকেইটাৰ লগতে যেনে বৰ্জ্য পৃথকীকৰণটো এটা খুবেই ইম্পৰ্টেণ্ট আৰু ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ষ্টেপ হয় বৰ্জ্য পৃথকীকৰণৰ পিছত পুনৰ ব্যৱহাৰ কৰা পুনৰ চক্ৰায়ন কৰা এইকেইটা খুব ইম্পৰ্টেণ্ট ষ্টেপ হয় আৰম্ভণিতে লাগে তাৰ পিছত আৰু এটা হৈছে যে কম্পোষ্টিং কৰিব পাৰি অৰ্থাৎ কম্পোষ্টিং কৰি খাদ্যৰ অৱশিষ্ট আৰু অন্যান্য জৈৱিক বৰ্জ্যৰ পৰা জৈৱ সাৰ প্ৰস্তুত কৰা হয় আৰু বহু আমি ঘৰতো কৰিব পাৰো যেনে ঘৰত আমি যিখিনি আমাৰ ভেজিটেবলছৰ বাকলি থাকে ফ্ৰুটছৰ বাকলি ডেইলি আমি পাচলি কাটো সেই পাচলিৰ বাকলিসমূহ আমি জমা কৰি ৰাখিব পাৰো ৰৈ যোৱা খাদ্য ইণ্ডিয়ান হাউচ হোল্ডত বিশেষকৈ ৰৈ যোৱা খাদ্য আমি পেলাই দিওঁ জেনেৰেলি সেইসমূহ আমি যদি জাবৰত এটা ডাষ্টবিন লৈ আৰু বেলেগ একো কৰিব নালাগে বাল্টি এটা লৈ বা ডাষ্টবিন এটা লৈ পেলাই তাতে আমি জমা কৰি গলো জমা কৰি গৈ আমি 3 মাহ 6 মাহলৈ জমা কৰিব পাৰো তাৰ পিছত তাতে কেঁচু যদি দিওঁ আৰু ভাল মাটি দি পেলাই কেঁচু দিলে তেতিয়া কি হয় যে তাৰ পৰা ভাৰ্মি কম্পোষ্টিং কৰিব পাৰি বা নাইবা আমি এনেও কেঁচু নিদিয়াকৈও সি পচিবই তাৰমানে যিমানেই আমাৰ জাবৰ ওলাব দিনটোৰ ভিতৰত সেইখিনি গৈ জাবৰ অৰ্থাৎ যিখিনি বায়'ডিগ্ৰেডেবল জাবৰ যেনে শাক পাচলিৰ বাকলি আদি বা ৰৈ যোৱা খাদ্য আদি সেইসমূহ আমি তাতে জমাই থলেই হ'ল পুৱা গধূলি জমাই থলো আৰু তাৰ পৰা তাতে এটা টেপৰ চিষ্টেম এটা কৰি দিলে হ'ল তলেদি ডাষ্টবিনটোৰ আৰু কানেক্ট কৰি দিলে হ'ল ফুটা এটা কৰি পেলাই আৰু তাৰ পৰাই আমি সাৰ প্ৰস্তুত কৰিব পাৰিম আৰু এইটো এটা খুবেই সহজ প্ৰক্ৰিয়া আৰু সকলোৱে এই প্ৰক্ৰিয়াটো কৰিব পাৰে ঘৰে ঘৰে কৰিব পাৰে তাৰ পিছত হৈছে waste to energy যেটো এটা উদাহৰণ দিছিলো যে ইনচিনাৰেশন প্ৰক্ৰিয়া কৰাৰ ফলত কি হয় এই আৱৰ্জনাসমূহ জ্বলাই দিয়াৰ পিছত তাৰ পৰা আমি কি কৰিব পাৰো যে এনাৰ্জি লৈ তাক কনভাৰ্ট কৰিব পাৰো কিছুমান বৰ্জ্য প্ৰক্ৰিয়াকৰণ কৰি শক্তি বা বিদ্যুৎ উৎপাদন কৰিব পাৰি
তাৰ পিছত হৈছে ল্যান্ডফিলিং পুনৰ ব্যৱহাৰ বা পুনৰ চক্ৰায়ন কৰিব নোৱাৰা যিসমূহ জাবৰ থাকে সেই সমূহকহে বৈজ্ঞানিকভাৱে নিৰ্মিত ল্যান্ডফিলত নিৰাপদে নিষ্কাশন কৰিব লাগে কিন্তু বৈজ্ঞানিকভাৱে নিৰ্মিত ল্যান্ডফিল পাবলৈ সহজ নহয় কাৰণ তাতে বহু ডাঙৰ ল্যান্ড এৰিয়া লাগে আৰু খৰচো যথেষ্ট হয় ভাৰতৰ বৰ্জ্য ব্যৱস্থাপনা সম্পৰ্কীয় আইনসমূহ কি আছে চাওঁ আহক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ বৰ্জ্য নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰৱৰ্তন কৰিছে ইয়াৰ ভিতৰত সলিড ওয়েস্ট ম্যানেজমেন্ট ৰুলছ 2016 প্লাষ্টিক ওয়েস্ট ম্যানেজমেন্ট ৰুল 2016 বায়োমেডিকেল ওয়েস্ট ম্যানেজমেন্ট ৰুল 2016 ই-ওয়েস্ট ম্যানেজমেন্ট ৰুল 2022 আদি উল্লেখযোগ্য ভাৰতত বৰ্জ্য ব্যৱস্থাপনাৰ সমস্যা ভাৰতত বৰ্জ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেইবাটাও সমস্যা আছে ইয়াৰ ভিতৰত হৈছে যে জনসংখ্যা আৰু নগৰায়নৰ দ্ৰুত বৃদ্ধি বৰ্জ্যৰ পৰিমাণ বৃদ্ধি উৎসস্থলতে বৰ্জ্য পৃথক নকৰা প্লাষ্টিক বৰ্জ্যৰ বৃদ্ধি বৈজ্ঞানিক ল্যান্ডফিলৰ অভাৱ বৰ্জ্য সংগ্ৰহ আৰু পৰিবহন ব্যৱস্থাৰ দুৰ্বলতা জনসচেতনতাৰ অভাৱ অনিয়ন্ত্ৰিতভাৱে বৰ্জ্য পেলোৱা বৰ্জ্য ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ আটাইতকৈ বেছি দুৰ্ভাগ্যজনক এইটোৱে যে বৰ্জ্য ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিয়ে নাই য'ত ষ্ট্ৰাকচাৰ্ড ল্যান্ডফিল হ'ব লাগে ইঞ্জিনিয়াৰ্ড ল্যান্ডফিল লিংক বা ড্ৰেইনেজ সমূহ ইঞ্জিনিয়াৰ্ড ষ্ট্ৰাকচাৰ হ'ব লাগে সেই সমূহৰ অভাৱৰ ফলতে যি ভাৰতীয় আৱৰ্জনা ব্যৱস্থাপনা সেই গোটেই ব্যৱস্থাপনাটোৱে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এতিয়া চাওঁ আহক অনুপযুক্ত আৱৰ্জনা নিষ্কাশনৰ প্ৰভাৱ কেনে ধৰণৰ হয় অনুপযুক্ত আৱৰ্জনা নিষ্কাশন বুলিলে আৱৰ্জনা সঠিকভাৱে সংগ্ৰহ পৃথকীকৰণ পুনৰ ব্যৱহাৰ বা পৰিশোধন নকৰাকৈ য'তে ত'তে পেলোৱা মুকলিকৈ জ্বলোৱা বা পানীৰ উৎসত পেলোৱা বুজায় ইয়াৰ ফলত পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ ওপৰত বিভিন্ন নেতিবাচক প্ৰভাৱ পৰে পৰিৱেশৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰে হেয়া চাই লৈছো আহক মাটি প্ৰদূষণ আৱৰ্জনাৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থই মাটিৰ গুণাগুণ আৰু উৰ্বৰতা হ্ৰাস কৰে পানী প্ৰদূষণো হয় নদী পুখুৰী আৰু ভূগৰ্ভস্থ পানী আৱৰ্জনা মিহলি হলে পানী প্ৰদূষিত হয় বায়ু প্ৰদূষণ প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা মুকলিকৈ জ্বলালে বিষাক্ত গেছ আৰু ধোঁৱা নিৰ্গত হয় জৈৱিক বৈচিত্ৰ্যৰ ক্ষতি আৱৰ্জনাই জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থান আৰু জীৱন চক্ৰত বাধা দিয়ে আৰু লগতে জলবায়ু পৰিৱৰ্তন হোৱাও দেখা যায় জৈৱিক আৱৰ্জনা অনিয়ন্ত্ৰিতভাৱে পচিলে মিথেনৰ দৰে সেউজগৃহ গেছ উৎপন্ন হয় আৰু এই যি সেউজগৃহ গেছ বা গ্ৰীণ হাউচ গেছ মিথেনে কি কৰিব পাৰে জলবায়ু পৰিৱৰ্তন কৰিব পাৰে ই খুবেই শক্তিশালী হয় জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্লোবাল ওয়াৰ্মিঙত ই বিশেষ ভূমিকা পালন কৰে গ্লোবাল ওয়াৰ্মিং বা গোলকীয় উষ্ণায়ন গোলকীয় যি টেম্পাৰেচাৰ হেতু বঢ়াত আটাইতকৈ বেছি মিথেনৰো অৱদান থাকে কাৰণ ই এটা সেউজগৃহ গেছ আৰু জৈৱিক আৱৰ্জনা অনিয়ন্ত্ৰিতভাৱে যেতিয়া পচে তেতিয়া মিথেনৰে উৎপাদন বেছিকে হয় সো আলটিমেটলি হি কি কৰিব জলবায়ু পৰিৱৰ্তনত সহায় কৰিব আৰু জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ সিজনবোৰ চেঞ্জ হ'ব আমাৰ খেতি প্ৰণালী চেঞ্জ হ'ব আমাৰ যেনে এতিয়া আমি দেখিছো গৰমৰ তাপমাত্ৰা বাঢ়ি আহিছে দিনক দিনে বাঢ়ি আহিছে ঠাণ্ডাৰ দিনসমূহ কমি আহিছে গতিকে সিজনেল চেঞ্জেছ তাৰে লগতে ক্ৰপ প্ৰডাকচনত হেম্পাৰ হ'ব গতিকে এটা মানৱ জাতিৰ বাবে খুবেই এটা দুৰ্ভাগ্যজনক দিশ বুলি ক'ব লাগিব ইয়াক তাৰ পিছত মানৱ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে ইয়াৰ আৱৰ্জনাৰ স্তূপত মাখি নিগনি আদি ৰোগবাহক জীৱৰ বংশবৃদ্ধি হয় নগৰীয়া অঞ্চলসমূহত বিশেষকৈ ডায়েৰিয়া কলেৰা ডেংগু মেলেৰিয়া আদি ৰোগৰ বিস্তাৰ ঘটিব পাৰে
বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে ছালৰ সমস্যা আৰু বিষক্ৰিয়াও হ'ব পাৰে আৱৰ্জনা জ্বলোৱাৰ ফলত হোৱা ধোঁৱাই শ্বাস-প্ৰশ্বাসজনিত সমস্যা সৃষ্টি কৰিব পাৰে গতিকে আমি দেখিবলৈ পাওঁ যে প্ৰপাৰ লেণ্ডফিলিং ব্যৱস্থা যদি কৰিব নোৱাৰে ই আমাৰ দেহ বুলিয়ে নহয় যিকোনো জীৱ-জন্তু চৰাই-চিৰিকটি আদিৰো ই ক্ষতি সাধন কৰিব পাৰে কিন্তু মানৱ স্বাস্থ্যত ই বহুলভাৱে ই ক্ষতি কৰে লগতে সামাজিক প্ৰভাৱ যেনে পৰিৱেশত দুৰ্গন্ধ আৰু অস্বাস্থ্যকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৱৰ্জনাই নলা বন্ধ কৰি জলাবদ্ধতা আৰু বানপানীৰ সৃষ্টি কৰিব পাৰে বসবাসৰ পৰিৱেশৰ সৌন্দৰ্য আৰু জীৱনৰ মানদণ্ড হ্ৰাস পায় লগতে অৰ্থনৈতিক প্ৰভাৱো পৰে যেনে আৱৰ্জনা পৰিষ্কাৰ আৰু ব্যৱস্থাপনাৰ বাবে চৰকাৰৰ অতিৰিক্ত ব্যয় হয় প্ৰদূষিত অঞ্চলৰ মাটি আৰু সম্পত্তিৰ মূল্য হ্ৰাস পাব পাৰে পৰ্যটন আৰু স্থানীয় ব্যৱসায়ৰ নেতিবাচক প্ৰভাৱ পৰে প্ৰদূষণৰ ফলত হোৱা ৰোগৰ চিকিৎসাত অতিৰিক্ত ধন আৰু সময় ব্যয় হয় আমি জানো যে এই অনুপযুক্ত আৱৰ্জনা যি নিষ্কাশন এই অনুপযুক্ত আৱৰ্জনাৰ নিষ্কাশনৰ প্ৰভাৱৰ ফলতে বহুতখিনি মানুহৰ ক্ষতি হোৱা দেখিবলৈ পোৱা যায় আৰু এই ক্ষতি নহবলৈ আমি কি কৰিব লাগিব আমি বিশেষকৈ যিখিনি জাবৰ সংগ্ৰহ কৰোতে যিখিনি নিয়ম সেই নিয়মখিনি নীতি নিয়মখিনি মানি চলাটো অতিকৈ প্ৰয়োজনীয় আৰু তাৰে ভিতৰত আছে যে প্ৰথম ষ্টেপটো আমি কি ল'ব পাৰো আমি বুজি পালো যে অনুপযুক্ত আৱৰ্জনা নিষ্কাশনৰ প্ৰভাৱ কেনে ধৰণেৰে পৰে মানৱ স্বাস্থ্যত পৰে আমি অলৰেডি দেখিলো পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰে সামাজিকভাৱে এই প্ৰভাৱ পেলাই ওচৰেৰে জাবৰ যদি পৰি থাকে ওচৰেৰে মানুহ অহা যোৱা কৰিবলৈ টান হয় দুৰ্গন্ধ বিয়পে বেমাৰ আজাৰ বিয়পে তাৰ লগতে অৰ্থনৈতিক প্ৰভাৱো পৰে কাৰণ আৱৰ্জনা পৰিষ্কাৰ আৰু ব্যৱস্থাপনাৰ বাবে চৰকাৰৰ অতিৰিক্ত ব্যয় হয় প্ৰদূষিত অঞ্চলৰ মাটি আৰু সম্পত্তিৰ মূল্য হ্ৰাস পাব পাৰে পৰ্যটন আৰু স্থানীয় ব্যৱসায়িক নেতিবাচক প্ৰভাৱ পেলায় প্ৰদূষণৰ ফলত হোৱা ৰোগৰ চিকিৎসাত অতিৰিক্ত ধন আৰু সময় ব্যয় হয় গতিকে এই সমূহ নহবলৈ আমি চৰকাৰৰটো কিছুমান নীতি নিয়ম আছে চৰকাৰৰ ৰুল ৰেগুলেশ্যনো কিছুমান বান্ধি দিয়া হয় তাৰে ভিতৰত এটা হৈছে যে প্লাষ্টিক আমি ব্যৱহাৰ কৰিব নালাগে বিশেষকৈ সিংগল ইউজ প্লাষ্টিকসমূহ যিবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি যেনে চকলেটৰ বাকলি চিপছৰ পেকেট বা বিস্কিটৰ পেকেটিং লেয়াৰ্স য'ত বেছি থাকে মাল্টিপল লেয়াৰ পেকেটিং বিস্কিটবোৰ এটা প্লাষ্টিকৰ পেকেটৰ ভিতৰত আৰু প্লাষ্টিকৰ ট্ৰে এখন থাকে তাৰে ভিতৰত বিস্কিট গতিকে সেইসমূহ হৈছে সিংগল ইউজ প্লাষ্টিক যিসমূহ যে আগতে আছিলে ড্ৰিংকছত আমি ষ্ট্ৰডাল পাইপ ষ্ট্ৰ যিডাল ব্যৱহাৰ কৰোঁ সেইডালো প্লাষ্টিকৰ আছিলে কিন্তু আজিকালি সেয়া কাগজৰ হৈছে এইটো বেন হৈ গৈছে অলৰেডি গতিকে এইসমূহ যিবোৰ সিংগল ইউজ প্লাষ্টিক থাকে এইসমূহ নিষ্কাশন কৰাটো খুবেই কঠিন হৈ পৰে গতিকে যিমান পাৰো সিমান আমি নিজৰ ফালৰ পৰা এই সিংগল ইউজ প্লাষ্টিকসমূহ ব্যৱহাৰ কৰিব নালাগে যিমান পাৰো কাৰণ প্লাষ্টিকে গৈ ফ্লেশ ফ্লাডৰ সৃষ্টি কৰে নলা নৰ্দমাসমূহ প্লাষ্টিকে গৈ বা বটলসমূহে গৈ গ্লাছৰ বটলসমূহেও গৈ তাক ব্লক কৰি দিয়া আৰু তাতে পানী প্ৰবাহ হ'ব নোৱাৰে এই ড্ৰেইনৰ থ্ৰুদি গতিকে অনুপযুক্ত আৱৰ্জনা নিষ্কাশনৰ যি প্ৰভাৱ সেই প্ৰভাৱ খুবেই নেতিবাচক হয় সেয়েহে আমি আমাৰ ফালৰ পৰা কি ষ্টেপছ ল'ব পাৰো এটাটো হৈছে আমি প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব বিশেষকৈ সিংগল ইউজ প্লাষ্টিকসমূহ বাকি প্লাষ্টিক আমি ব্যৱহাৰ কৰিব পাৰিম সেইসমূহ আমি কি কৰিব পাৰিম যে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি ভালকে থৈ দিলো আকৌ পুনৰ ব্যৱহাৰ কৰিলো যিমান পাৰো সিমান আমি এইসমূহ ব্যৱহাৰ কৰিম তাৰ পিছত আন এটা ষ্টেপ আমাৰ ফালৰ পৰা কি কৰিব পাৰিম যে আমি যিমান পাৰো সিমান সজাগ হ'ব লাগিব
এৱাৰনেছ গভৰ্ণমেণ্টে এৱাৰনেছ স্প্ৰেড কৰাৰ কাম কৰি থাকে তথাপি আমি নিজৰ ফালৰ পৰা সজাগ কেনে ধৰণেৰে হ'ব পাৰো আমি প্ৰথমতে যেতিয়া জাবৰ আমি পেলাম বা জাবৰৰ গাড়ী যেতিয়া আহে জাবৰ কঢ়িওৱা গাড়ী আহে সেইসমূহত আমি যেতিয়া জাবৰসমূহ দিম সেইসমূহ সেগ্ৰিগেট কৰি দিব লাগিব সেপাৰেট কৰি দিব লাগিব আৰু তাৰ ভিতৰত আছে শুকান জাবৰ ভিজা জাবৰ আদি ইলেক্ট্ৰনিক ওয়েষ্ট যিসমূহ থাকে সেইসমূহ আমি সেপাৰেট কৰি দিব লাগে আৰু সেগ্ৰিগেশনটোৱে হৈছে এটা অন্যতম আৰু শ্ৰেষ্ঠ উপায় যাৰ দ্বাৰা আমি এই অনুপযুক্ত আৱৰ্জনা যি নিষ্কাশনৰ প্ৰভাৱ তাৰ পৰা আমি বাচি থাকিব পাৰো আৰু তাৰ কাৰণে আমি বিশেষকে এই সেগ্ৰিগেশনটো আমি ঘৰতে কৰিব পাৰো প্লাষ্টিক সমূহ বেলেগকৈ আমি থলো যিসমূহ বায়োডিগ্ৰেডেবল অৰ্থাৎ পচি যাব পৰা জাবৰ সেইসমূহ বেলেগকৈ থলো আৰু যিসমূহ ইলেক্ট্ৰনিক ওয়েষ্ট হয় সেইসমূহ আমি বেলেগকৈ থলো আৰু যেতিয়া আমি পেলাম তেতিয়া আমি এনে ধৰণেৰে তাক পেলাব লাগিব গতিকে এইকেইটা উপায় এটাটো হৈছে যে সিঙ্গল ইউজ প্লাষ্টিক বেন কৰা তাৰ পিছতে এইটো ওয়েষ্ট ম্যানেজমেন্ট ইমানতে অন্ত পৰিছে ধন্যবাদ